এতিয়া অসমত দালাল বিচাৰি পাবও কষ্ট হ'ল আগতে চাকৰি পাবৰ কাৰণে মোৰ নিজৰ মনত আছে অংগনবাদী চাকৰি এটাৰ কাৰণে মানুহে 5-4 লাখ টকা ঘোষ দিছিল এতিয়া মই 1 লাখ চৰকাৰী চাকৰি দিলো কোনো দালালে 1 টকাও খাব নোৱাৰিলে 1 লাখ লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে এতিয়া অসমত চাকৰি কোনে পায় ঠেলা চালকৰ লৰা ৰিক্সা চালকৰ লৰা দুখীয়া মানুহৰ লৰা ছোৱালী সবজি বেপাৰী লৰা ছোৱালী চাকৰি যেতিয়া ৰিজাল্ট দিয়ে টিভিত নামবিলাক ওলাই থাকে পুলিচত নতুনকৈ চাকৰি পোৱা লৰা ছোৱালী বিলাকক কেতিয়াবা অকলে থাকিলে খুধিব যে তহঁতৰ দেউতা মাই কি কাম কৰেও ৰিক্সা ঠেলা বন কৰা মানুহৰ লৰা ছোৱালী আজি দুখীয়া আৰু দৰিদ্ৰ মানুহে চৰকাৰী চাকৰি পায় মই যেতিয়া ইলেকশ্যনত কৈছিলো যে 1 লাখ চৰকাৰী চাকৰি দিম মানুহে মোক বিশ্বাস কৰা নাছিলে কিন্তু মই আজি 1 লাখ চাকৰি দি প্ৰমাণ কৰি দিলো যে ৰাজনীতি কৰা ব্যক্তিয়েও হসা কথা কয় আৰু কথা দি কাম কৰিব পাৰে শ্ৰদ্ধাৰ ৰাইজ নিবনুৱা যুৱক যুৱতীক কি লাগে পঢ়িলো শুনিলো চাকৰি এটা যদি পালো ঘৰখন বাচি যায় 1 লাখ লৰা ছোৱালীক আমি চাকৰি দিলো আজি মই আপোনালোকৰ ওচৰত ক'ব খুজিছো যে এই বছৰৰ ভিতৰতে মই আৰু 50,000 লৰা ছোৱালীক চৰকাৰী চাকৰি দিম 50,000 1 লাখ দিয়া হৈ গল আৰু 50,000 চৰকাৰী চাকৰি পাব কোনেও ঘোষ দিব নালাগে কাকো তেল মাৰিব নালাগে এতিয়া অসমত দুখীয়া আৰু মধ্যবিত্তৰ ৰাজত্ব চলিছে আগতে অসমত দালালৰ ৰাজ চলিছিল এতিয়া মোক কিছুমান দালালে বেয়া পায় কেইদিনমান আগতে ইলেকশ্যন হৈ গল মোক কিছুমানে ফোন কৰি আছে স্যাৰ আপুনি শিক্ষক ডাক্তৰ সকলোকে ইমান জোৰ কৰে স্কুলত যাবৰ কাৰণে কিছুমান শিক্ষকে আপোনাক ভোট দিয়া নাই নেকি মই কৈছো যে মই ভোটৰ কাৰণে ৰাজনীতি নকৰো দুখীয়া মানুহৰ লৰা ছোৱালী পঢ়া শুনা কৰি ডাক্তৰ ইঞ্জিনিয়াৰ হওক তাৰ কাৰণে মই ৰাজনীতি কৰো কোনোবাই ভোট দিলেও মোৰ আশীৰ্বাদ কোনোবাই ভোট নিদিলেও মোৰ আশীৰ্বাদ কিন্তু অসমৰ ৰাইজ যেতিয়ালৈকে মোৰ লগত আছে বিজেপিৰ চৰকাৰ হ'বই বিজেপি জিকিবই আজি কোনেও অসমখন ডিভাইড আসাম 50-50 বুলি নকয় কাৰ্বি পাহাৰতো আন্দোলন নাই আজি আমাৰ অসমখনত পৰিৱৰ্তনৰ বতাহ বলিছে ইলেকশ্যনৰ আগত মই ৰাইজক কৈছিলো ৰাইজ আমাক ভোট দিয়ক মহিলাসকলৰ বাবে আমি অৰুণোদয় আঁচনি আনিম মানুহে মোক সুধিছিলে অৰুণোদয় মানে কি কংগ্ৰেছৰ দিনততো নাছিলে মই কলো যে অৰুণোদয় মানে বেংকৰ একাউণ্টত 830 টকা আহিব কংগ্ৰেছে কলে যে মোৰ ভেলকিবাজি কেনেকে আহিব টকা মই কৈছিলো মোদীজীয়ে বেংক একাউণ্ট বনাইছে কোনো দালাল নালাগে ডাইৰেক্টলি একাউণ্টত আমি টকা পাম কোনবাই মোক বিশ্বাস কৰিলে কোনবাই মোক নকৰিলে
ইলেকশ্যন হৈ গ'ল 830 টকা এতিয়া বুলি নকয় এতিয়া কংগ্ৰেছীয়েও নকয় নাই বুলি এতিয়া আপত্তিটো হল মই পোৱা নাই হয়নে আমি পোৱা নাই আপত্তিটো হল এইটো কোনে কোনে পাই আছে হাত ডাঙক কোনে কোনে নাই পোৱা হাত ডাঙক এতিয়া মোক কোনবা ইনান কৈ আছে স্যাৰ পোৱা বিলাকক হাত নুঠাব বোলে কিয় কবাত কাটা যাব পাৰে নহয় এইকাৰণে আমি হাত উঠাব বেয়া পাওঁ এতিয়া যাৰ যাৰ অৰুণোদয় নাই তাক অৰুণোদয় লাগিব না নাই নালাগে নেকি হা সঁচাই লাগিব খাটাং লাগিব অৰুণোদয় পালে অৰুণোদয় টকাটো ঘৰৰ কামত আহে নে অলপ হলেও আহে অলপ আহে আৰু প্ৰত্যেক মাহতে আহে নে অৰুণোদয় আহে আৰু যিবিলাকৰ নাহে তেওঁলোকৰ মনটো বেয়া লাগি থাকে নে নাই অলপ বুকুত মনটো বেয়া লাগি থাকে নহয় এটা বেয়া লাগাটোতো নোহোৱা কৰিব লাগিব নে কি আচ্ছা ৰেশন কাৰ্ড সবৰে আছে না হাত ডাঙক আছে বাইদেউ আপোনাৰো আছে ঠিক আছে এতিয়া এইবাৰ আপোনালোকৰ কি হ'ব যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে সকলোৱে এটা এটা অৰুণোদয় আপোনালোকে এইবাৰ পাই যাব ৰেশন কাৰ্ডখন কিন্তু থাকিব লাগিব আছে নে নাই আৰু মোক ঘোষ দিব লাগিব ভোট দিব খাটাং কিন্তু ভোটটোতো মোদীজীকহে দিব মোক যেতিয়া আপোনালোকে লগ পাব অহাবাৰ ঘোষ হিচাপে মোক ভাল কৰি নাৰিকল লাৰু কেইটামান খুৱাব লাগিব হ'ব মোৰ ঘোষ এইটোৱে আৰু বেলেগ ঘোষ নালাগে হ'ব তো এইবাৰ আপোনালোকে বুজি লওক যে যি যি পৰিয়ালত অৰুণোদয় নাই এই বছৰৰ ভিতৰতে বছৰ যাব নালাগে মাহৰ ভিতৰতে আমি আপোনালোকক সকলোকে এটা এটা অৰুণোদয় আঁচনি দি দিম হ'ব অহাবাৰ যেতিয়া মই আহিম তেতিয়া মই খুদিম অৰুণোদয় কাৰ কাৰ আছে তেতিয়া লাজ নকৰিব সবে হাত তুলি দিব কাৰণ সবে পাই থাকিব হয় নে নহয় এতিয়া অলপ পোৱাবিলাকে হাতটো উঠাব অলপ ভয় কৰে কি জানি কাটা যায় মোৰ হয় নে শ্ৰদ্ধা ৰাইজ লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে সবে কৰিছে তাতে কৰিছে আপোনালোকেও কৰিছে হৈ গল ফৰ্ম ফিল আপ এতিয়া যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিলে তেওঁলোকৰ বেংক একাউণ্টত খুব কম দিনৰ ভিতৰতে পুতুং কৰি 10,000 रुपया জমা হৈ যাব টকাটো আহি গল এতিয়া গিৰিয়েকসকলক কোনে কোনে টকাটো দি দিব কোনে কোনে দিব গিৰিয়েকক নিদিয়ে নিদিলে আকৌ গিৰিয়েকসকলে বিজেপিক ভোট নিদিব দিবনে নাই বিজেপিক ভোট কি কৰিব গিৰিয়েকসকলে বিজেপিক বেয়া পাব নালাগে বোলে লাখপতি ভিনদেউ নানিলে লাখপতি বাইদেউ আনিলে গতিকে ভিনদেউ কেইজনক আমি ঠিক ঠাক কৰি ৰাখিব লাগিব যেতিয়া লাখপতি বাইদেউৰ টকাটো আহিব তাৰ 6-7 দিন আগতে মই আপোনালোকক দিনটো দি দিম যে অমুক তাৰিখে আমি লাখপতি বাইদেউৰ টকাটো মুকলি কৰি দিম এই যে 7 দিন আগত মই কম মাজৰ 7 দিন আপোনালোকে গিৰিয়েকসকলক খুব মৰম কৰিব গৰম ভাত খুৱাব
কাজিয়া পেচাল নকৰিব সেইকেইদিন আজিৰ পৰাই যদি মই কাজিয়া পেচাল নকৰিব বহুত দীঘলীয়া হৈ যাব হয়নে 7 দিন কাজিয়া নকৰাকৈ থাকিব পাৰিম নে নাই হ'ব আগতে আমাৰ মা বাবা লাগিয়ে থাকে মোৰো লাগি থাকে 7 দিন যোৱাই দিগদাৰি হয়নে তথাপিতো এই টকাটো মই কিয় কওঁ যে গিৰিয়েকসকলক দিব নালাগে কাৰণ এইটো আৰম্ভণিহে যিসকলে 10,000 টকাটো পায় কোনোবাই মুৰ্গী কোনোবাই গাই গৰু কোনোবাই সৰু দোকান এখন কোনোবাই লাৰু পিঠা কোনোবাই বিহুৱান সৰু যদি আপোনালোকে ব্যৱসায় এটা আৰম্ভ কৰিব পাৰে গ্ৰুপত 10 জনী মহিলা থাকে যদি 10 জনীয়ে 1 লাখ টকা কৰি ব্যৱসায় কৰে ভাল হ'ব নহলে গাই গুটিয়া কৰিও 10,000 টকা কৰক